নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিজিটেল অসম ইনফৰমেশ্যন শ্ব' বন্ধুবান্ধৱীসকল আজি আপোনালোকৰ বাবে অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ বন্ধুবান্ধৱীসকল যদি আপোনালোকে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰি থৈছিল তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ যে কাৰণ এতিয়া আকৌ নতুনকৈ টকা সোমাইছে আৰু বহুতৰে চ' বন্ধুবান্ধৱীসকল সবিশেষ তথ্য জনাই আছোঁ আৰু লগতে যিসকলে চৰকাৰী টয়লেটৰ বাবে এপ্লাই কৰিছে তেওঁলোকৰ যিটো একাউণ্ট আছে সেই একাউণ্টে ভেৰিফিকেশ্যন কৰিব লাগিব তাৰপিছতহে তেওঁলোকৰ একাউণ্টত টকা সোমাব গতিকে সবিশেষ তথ্য জনাই আছোঁ আজিৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব যদি মোৰ চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত প্ৰেছ কৰি দিব এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আপোনালোকে পাই থাকিব চ' বন্ধুবান্ধৱীসকল প্ৰথমতে আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে চৰকাৰী টয়লেটৰ বাবে যদি আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আকৌ আবেদন কৰিব পাৰিব কিন্তু বৰ্তমান যিটো ছাইট আছে সেই ৱেবছাইটটো বৰ্তমান বন্ধ আছে ইলেকশ্যন চলি থকাৰ কাৰণে যেতিয়া আপোনাৰ থাৰ্ড ফেজ যেতিয়া ইলেকশ্যন শেষ হ'ব তেতিয়া আপোনালোকৰ আকৌ যিবিলাক পৰ্টেল আছে সেইবিলাক আকৌ মুকলি কৰি দিব তেতিয়া আপোনালোকে আকৌ এপ্লাই কৰিব পাৰিব আৰু এতিয়া আপোনালোকৰ যিখন নতুনকৈ লিষ্ট ওলাইছে সেই লিষ্টখন আপোনালোকক মই দেখাইছোঁ আপোনালোকে চাই থাকিব চ' বন্ধুবান্ধৱীসকল আপোনালোকে এমআইএছত ক্লিক কৰিব এমআইএছত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে এণ্ট্ৰি নিউ হাউচল SBM ফেজ 2 ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ আপোনালোকে ইণ্টাৰফেচ দেখা পাব আৰু ইয়াতে আপোনালোকৰ আসামখন আপোনালোকে চিলেক্ট কৰিব লাগিব ষ্টেটখন চিলেক্ট কৰাৰ পিছত যিটো আপোনালোকৰ লিষ্ট ওলাইছে নতুনকৈ যিটো লিষ্ট ওলাইছে সেই লিষ্টটো আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ আৰু লগতে তাৰপিছত আপোনালোকে ইয়াতে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখন চাব আপোনালোকৰ ডিষ্ট্ৰিক্ট কি হয় ডিষ্ট্ৰিক্টখন চোৱাৰ পিছত আপোনালোকে তাৰপিছত চাব লাগিব আপোনালোকৰ ব্লক চাব লাগিব আৰু ব্লক নেমটো আপুনি দিয়াৰ পিছত তাৰপিছত আপোনালোকৰ যদি আপোনাৰ নাম আহিছে তেনেহ'লে আপোনালোকে চাব পাৰিব যিটো আপোনালোকৰ একে নাম্বাৰৰ সৈতে সেই নাম্বাৰৰ সৈতে ব্লকত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ ইয়াতে আহি যাব গোটেইখিনি যিখিনি নাম নতুনকৈ অন্তৰ্ভুক্ত হৈছে বা নতুনকৈ এড হৈছে তেওঁলোকৰ নাম আহি যাব আৰু তেওঁলোকৰ একাউণ্টতে এই পইচাটো সোমাব আৰু 9,000 টকাকৈ কিস্তি সোমাব আৰু প্ৰথমতে 9,000 সোমাব আৰু পিছত 9,000 আকৌ আপোনালোকৰ 4-5 মাহ 6 মাহৰ পিছত আকৌ আপোনালোকৰ সেইটো সোমাব চ' বন্ধুবান্ধৱীকে তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে এতিয়া আপোনালোকৰ ইয়াতে যিটো পঞ্চায়ত আছে সেই পঞ্চায়ত নেম আৰু লগতে ভিলেজ নেম তাৰপিছত আপোনালোকৰ যিটো হেবিটেশ্যন নেম আছে হেবিটেশ্যন নেম আপোনালোকৰ ইয়াতে ওলাব তাৰপিছত ফেমিলি ID এপ্লিকেশ্যন IDটো ওলাব ফেমিলি হেড আপোনালোকৰ ফেমিলি হেডৰ নাম ওলাব লগতে ইয়াতে ফাদাৰ এণ্ড হাজবেণ্ড নেম ওলাব তাৰপিছত আপোনালোকৰ ইয়াতে মোবাইল নম্বৰ জেণ্ডাৰ কেটেগৰী ষ্টেটাছ এণ্টাৰ্ড অন আৰু এপ্ৰুভ বাই ডিষ্ট্ৰিক্ট ইয়াতে গোটেইখিনি ওলাই গৈছে আপোনালোকে ইয়াতে দেখা পাইছে ইয়াতে গোটেইখিনি আপোনালোকৰ ইয়াতে yes লিখা আছে আৰু ইয়াতে কিছুমানৰ আপোনালোকৰ এপ্লাই 2020 চনৰ আছে তাৰপিছত আপোনালোকৰ ইয়াতে 2024ৰে আছে এপ্লাই ইয়াতে আপোনালোকে দেখা পাইছে 24ৰ এপ্লাই আছে 23ৰ এপ্লাই আছে গতিকে আৰু 20ত আগতে এপ্লাই কৰাখিনিও এতিয়া পাইছে কাৰণ তেওঁলোকৰ কিবা প্ৰব্লেম থাকিব পাৰে ডকুমেণ্টছ তেনেকুৱা ধৰণৰ কাৰণত তেওঁলোকে পোৱা নাছিলে কিন্তু এতিয়া পাইছে চ' বন্ধুবান্ধৱীসকল আপোনালোকে দেখা পালে আৰু লগতে যদি আপোনালোকৰ বেংক একাউণ্টটো যদি আপোনালোকৰ KYC লাগি আছে তেনেহ'লে আপোনালোকে সেই KYCটো আপোনালোকে আধাৰ কাৰ্ড আৰু পান কাৰ্ড দি আপোনালোকে বেংকত গৈ খুলি লওক তেতিয়াহে আপোনালোকৰ একাউণ্টত এই চৰকাৰী টয়লেটৰ টকা সোমাব চ' বন্ধুবান্ধৱীসকল ইয়াতে আপোনালোকৰ নতুনকৈ নাম সোমাইছে আপোনালোকে ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ মাৰি ইয়াতে চাই ল'ব চ' বন্ধুবান্ধৱীসকল আজি ভিডিঅ'